SP মেডাম এগৰাকী সাধাৰণ ৰোগীৰ বেশত এখন হস্পিটেললৈ গ'ল। ডক্টৰে তেওঁক এসোপামান টেষ্ট কৰিবলৈ লিখি দিলে। SP মেডামে সেইমতে টেষ্টবোৰ কৰিলে আৰু ডক্টৰক দেখুৱালে। ডক্টৰে SP মেডামক ক'লে, আপুনি অতি সোনকালে এডমিট হ'ব লাগিব। তেতিয়া SP মেডামে আচৰিত হৈ সুধিলে, ছাৰ মোৰ কি হৈছেনো? তেতিয়া ডক্টৰে ক'লে যে আপোনাৰ ডাঙৰ বেমাৰ এটা হৈছে, যাৰ বাবে এটা চাৰ্জাৰী কৰিব লাগিব। আপুনি চিন্তা নকৰিব, আমি সকলো ঠিক কৰি দিম, কেৱল মাত্ৰ অলপ পইচা পাতি খৰচ হ'ব। তেতিয়া ৰোগীৰ বেশত থকা SP মেডামে সুধিলে, ছাৰ কিমানমান খৰচ হ'ব? তেতিয়া ডক্টৰে ক'লে যে খুব কমেও 4-5 লাখমান লাগিব। ইমান পইচাৰ কথা শুনি SP মেডামে আচৰিত হৈ ক'লে, ছাৰ মোৰ ওচৰততো ইমান পইচা পাতি নাই, মই এই চাৰ্জাৰী কৰিব নোৱাৰিম ছাৰ। তেতিয়া ডক্টৰে ক'লে, এটা কাম কৰক, আপুনি পইচাৰ কথা চিন্তা কৰিব নালাগে, আমি কিবা এটা মেনেজ কৰিম। আপোনাৰ মেডিকেল ইঞ্চুৰেঞ্চ আছেনে? নাই ছাৰ। ঠিক আছে, আপোনাৰ আধাৰ কাৰ্ড, পেন কাৰ্ড আৰু যদি আছে আপোনাৰ BPL ৰেচন কাৰ্ডখন আমাক দিলেই হ'ল। আপোনাক কিবা অলপ ৰেহাই দিব পাৰি নেকি চাই লওঁ। ঠিক আছে ছাৰ। এই বুলি কৈ SP মেডামে নিজৰ আধাৰ কাৰ্ডখন, পেন কাৰ্ডখন ডক্টৰক দিলে আৰু ক'লে, ছাৰ মোৰ কোনো BPL কাৰ্ড নাই। হ'ব, আপুনি এডমিট হৈ লওক। কিছু সময় পিছত এগৰাকী নাৰ্ছ আহি SP মেডামক এটা কোঠালৈ লৈ গ'ল। কোঠাটোত পোহৰ বুলিবলৈ যথেষ্ট ক্ষীণ আছিল। নাৰ্ছগৰাকীয়ে মেডামক নিজৰ কাপোৰ খুলি হস্পিটেলৰ পোছাক পিন্ধাই দিলে আৰু চাৰ্জাৰীৰ বাবে সাজু কৰিলে। প্ৰায় 10-15 মিনিট পিছত তেওঁক OT অৰ্থাৎ অপাৰেশ্যন থিয়েটাৰলৈ লৈ যোৱা হ'ল। এগৰাকী নাৰ্ছে SP মেডামক আৰামত বিচনাখনত শুৱাই দিলে। অপাৰেশ্যনৰ আগত এনেষ্টেচিয়া দি সংজ্ঞাহীন কৰিবলৈ লওঁতেই ঘটিল এক ঘটনা, যিটো ঘটনাৰ কোনেও কল্পনাই কৰা নাছিল। ঘটনাটো দেখি ডক্টৰসকলৰ ভৰিৰ তলৰ মাটি যেন খহি পৰিল। প্ৰিয় দৰ্শক, প্ৰকৃততে ডক্টৰে SP মেডামৰ লগত কি কৰিব বিচাৰিছিল আৰু SP মেডামে কিয় সাধাৰণ ৰোগীৰ বেশ ধৰি হস্পিটেলত ভৰ্তি হৈছিল? এই সকলো প্ৰশ্নৰ উত্তৰ পাবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। এইখিনিতে আপোনালোকলৈ মোৰ বিনম্ৰ অনুৰোধ, আপুনি যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব আৰু ভিডিঅ'টো এটা লাইক আৰু শ্বেয়াৰ নিশ্চয় কৰিব। আহক এতিয়া কাহিনীটোৰ মাজলৈ আগবাঢ়োঁ। তেতিয়া ৰাতিপুৱা 7মান বাজিছে। পাকঘৰৰ পিছফালে থকা টিউবেলৰ পাৰত মনুমতীয়ে বাচন কেইটামান ধুই আছে। চোৱাপাতনিত থকা আমগছজোপাত কাউৰী এটাই কা কাকৈ মনুমতীৰ ফালে যেন লাগি চাই আছে। কাউৰীটোক দেখি মনুমতীয়ে পাকঘৰৰ পৰা ৰাতিৰ এৰা ভাতৰ মখা এটা আনি টিউবেলৰ পাৰতে থলে। কাউৰীটোৱে বগা ভাতৰ মখাটো দেখি ৰ'ব নোৱাৰিলে। সেই সময়তে মহেন্দ্ৰই কান্ধৰ পৰা নাঙলখন নমাই গোহালিৰ বেৰতে আউজাই থৈ মাত লগালে, মাজনী, মাজনী, চাওঁ এইফালে আহাচোন। কেইবাবাৰো মতাৰ পিছতো মাজনী অৰ্থাৎ নমিতাক নেদেখি মহেন্দ্ৰই তেওঁৰ পত্নী মনুমতীক সুধিলে, হেৰা মনুমতী, মাজনী শুই উঠাই নাই নেকি? মনুমতীয়ে হাতত ধোৱা বাচন কেইটা লৈ পাকঘৰলৈ গৈ গৈ ক'লে, নাই, মাজনী উঠাই নাই আৰু ময়ো জগাই দিয়া নাই। এতিয়া দেখোন 7 বাজিয়েই গ'ল হ'ব পায়। কালি ৰাতি বহু দেৰিলৈ পঢ়িছে নহয় তাই। হয় নেকি? মই হ'লে একো গমেই নাপাওঁ। আপুনিনো কেনেকৈ গম পাব? আপোনাৰতো শোৱাৰ পিছতেই নাকটো বাজে। আপোনাৰ নাকৰ শব্দত আমাৰহে ভালকৈ টোপনি নাহে। হয় দিয়া, নাকটো বাজে, কিনো কৰিবা এতিয়া। এয়া পানীগিলাচ লওক, মই আপোনালৈ খোৱাৰ যোগাৰ কৰোঁ। মনুমতীয়ে পাকঘৰলৈ গৈ ৰাতিপুৱাৰ খোৱা বোৱাৰ যোগাৰ কৰিবলৈ ল'লে। মহেন্দ্ৰই হাত ভৰি ধুই পাকঘৰলৈ গৈ তেওঁৰ পত্নী মনুমতীক ক'লে, হেৰা মনুমতী, মাজনীয়ে বৰ কষ্ট কৰিছেহে, ভগৱানে তাইৰ কষ্টটো যাতে সাৰ্থক কৰে। তেতিয়া মনুমতীয়ে ক'লে, তাই সঁচাই বৰ কষ্ট কৰিছে, ভগৱানে নিশ্চয় তাইক মূৰ দাঙি চাব। তাইৰ কিন্তু খোৱা বোৱাত ভালকৈ নজৰ দিবা দেই মনুমতী। লাগিলে আমিয়ে এসাঁজ নোখোৱাকৈ থাকিম, কিন্তু তাই যাতে ভালকৈ খাবলৈ পায় সেইটো মনত ৰাখিবা। মইতো তাই যি ভাল পায় তাকেই ৰান্ধি খুৱাই আছোঁ, কিন্তু কি? তাইহে বৰকৈ খাবলৈ ল'বলৈ ইচ্ছাই নকৰে। নাই নাই, তুমি জোৰকৈ হ'লেও তাইক খুৱাবলৈ চেষ্টা কৰিবা। তাই এতিয়া পঢ়া শুনাৰ বাবে দিন ৰাত একাকাৰ কৰি কষ্ট কৰি আছে। কষ্টৰ সমানে তাইক খোৱা বোৱাৰো প্ৰয়োজন। মাক দেউতাকে কথা পাতি থকা সময়তে মাজনী অৰ্থাৎ নমিতাই বাৰিন্দাৰ পৰাই মাত লগালে, মা, চাহ একাপ দিয়া। তই উঠিলি মাজনী, মুখ ধুলিনে? মা, ধুলোঁ। আহ তেন্তে পাকঘৰলৈ,
মই ৰাতিপুৱাৰ খোৱাৰ যোগাৰ কৰিছোঁ। মাজনীও পাকঘৰলৈ গ'ল। তেতিয়া দেউতাকে তাইক সুধিলে, মাজনী, তই আৰু অলপ শুই থাকিব পাৰিলিহেঁতেন। কালি ৰাতি শুওঁতে তোৰ দেৰি হোৱা নাই জানো? হ'ল দেউতা, টোপনি পূৰ হ'ল। বাৰু দেউতা, তুমি এতিয়া আকৌ কামলৈ যাবা নেকি? নাই, নাযাওঁ। আজি ক'তো কাম ৰখা নাই। আজি আমাৰ খেতি মাটিখিনিতে হাল বালোঁ। বাৰু কচোন মাজনী, কিয় সুধিলি? ঠিক আছে, তেন্তে আজি আমি দুয়ো টাউনলৈ যাব লাগিব। মোৰ কেইখনমান কিতাপ আনিব লগা আছে। অঁ, হয় নেকি? কিন্তু মাজনী, আজি নগ'লে নহ'বনে? কিয় দেউতা? নাই, মানে এঘৰে পইচা কেইটামান দিয়াৰ কথা আছিল, দিয়াই নাই। মাহৰ শেষ হেনো, তেওঁলোকে দৰমহা পোৱা নাই। দেউতা, তুমি মাত্ৰ মোৰ লগত গ'লেই হ'ল। কিন্তু তই পইচা পাতি? মই কালিয়েই টিউশ্যনৰ পইচা পালোঁ। মহেন্দ্ৰ আৰু মনোমতীৰ একমাত্ৰ ছোৱালী নমিতা। তাইক লৈ তেওঁলোকৰ বুকুত অলেখ অযুত আশা, কাৰণ বিয়াৰ বহু বছৰলৈকে তেওঁলোকৰ কোনো সন্তান নাছিল। নমিতাই দ্বাদশ শ্ৰেণী পাছ কৰি এইবাৰ মেডিকেল পঢ়াৰ বাবে প্ৰস্তুতি চলাই আছে। কিন্তু তাই ক'তো কোনো ধৰণৰ কোচিং লোৱা নাই। তাই পঢ়া শুনাত বৰ ভাল। দশম শ্ৰেণীও তাই বৰ সুন্দৰকৈ সৰ্বোচ্চ নম্বৰ লৈ উত্তীৰ্ণ হৈছে। স্কুলৰ সকলোৱে তাই মেডিকেল পঢ়াটো বিচাৰিছে। সেয়েহে স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীয়ে তাইক এই ক্ষেত্ৰত যথেষ্ট সহায় কৰে। আৰু তাইও ঘৰতে নিজৰ গাঁৱৰ লগতে ওচৰৰ গাঁৱৰ সৰু ল'ৰা ছোৱালীক টিউশ্যন পঢ়ায় আৰু তাত পোৱা পইচাৰে তাই নিজৰ লগতে ঘৰতো খৰচ কৰে। ৰাতিপুৱা খোৱা বোৱা কৰি নমিতা আৰু দেউতাক মহেন্দ্ৰ কিতাপ কিনাৰ উদ্দেশ্যেৰে টাউনলৈ গ'ল। দাদা, নীটৰ বায়'লজি গাইডবুকখন দিবচোন। অঁ নমিতা, কি খবৰ তোমাৰ? ভালে আছা? আছোঁ দাদা, ভালে আছোঁ। প্ৰিপাৰেশ্যন কেনে চলিছে? আৰু নীট এক্সামৰ ডেট দিলে নেকি? কিতাপৰ দোকানীজনে সোধাত নমিতাই ক'লে, ভালেই দাদা, নীটৰ ডেট এতিয়ালৈকে দিয়াই নাই। এইখন লোৱা। কিতাপখনত চকু ফুৰাই নমিতাই ক'লে, দাদা, কিবা অলপ ডিছকাউণ্ট পামনে? তুমি যি লাগে লৈ যোৱা নমিতা, পইচা পাতি পিছত হিচাপ কৰি দিবা। ভালকৈ পঢ়া পাতি কৰা আৰু এবাৰতে যাতে ভাল ফলাফল দেখুৱাব পাৰা, সেইটোহে চিন্তা কৰা। নমিতাক গাঁৱৰ পৰা টাউনলৈ সকলোৱে ভালদৰে চিনি পায়, কাৰণ তাইৰ স্বভাৱ চৰিত্ৰ, পঢ়া শুনা আদি সকলো ফালৰ পৰাই ভাল। তেতিয়া প্ৰায় 12 মান বাজিছিল। নমিতাৰ দেউতাকে ক'লে, মাজনী, ব'ল মনোজৰ হোটেলত গোল্লা এটাৰে চাহ একাপ খাই লওঁ। ব'লা দেউতা, ব'লা। মনোজৰ হোটেলৰ গোল্লা বুলি ক'লে সকলোৱে জানে, আকাৰতো ডাঙৰ আৰু দামো বেছি নহয়। নমিতা আৰু দেউতাক মহেন্দ্ৰ হোটেললৈ বুলি খোজ ল'লে। কিছু দূৰ যোৱাৰ পিছত নমিতাই কপালত হাত দি দেউতাকক ক'লে, দেউতা, দেউতা, মোক ধৰাচোন। নমিতাৰ কপা কপা মাতটো শুনি দেউতাকে ঘূৰি চাই লগে লগে তাইক সাবটি ধৰিলে। মাজনী, মাজনী, কি হৈছে তোৰ? মাজনী, মাজনী, নামাত কিয়? মাজনী অৰ্থাৎ নমিতাৰ মুখৰ মাত নাই। দেউতাকৰ হুলস্থুল শুনি ওচৰতে থকা ৰিক্সাৱালা এজন কি হ'ল বুলি দৌৰি আহিল। মুহূৰ্ততে কেইবাজনো মানুহ আহি ভিৰ কৰিলে। ৰিক্সাৱালাজনে পানীৰ বটল এটা আনি মহেন্দ্ৰক দিলে। দেউতাক মহেন্দ্ৰই নমিতাৰ চকু মুখে পানী ছটিয়াই দিলে। ভিৰৰ মাজৰ এজনে ক'লে, হস্পিটেললৈ লৈ যাওক। কোনোবাই ক'লে, অলপ সময় ৰৈ চাওক, তাইৰ চাগে মূৰটোহে ঘূৰাইছে, নহ'লে বা গেছ উঠিছে। বহুতৰে বহুত কথা। সেই সময়ত কেইবাজনেও ডক্তৰৰ ভূমিকা পালন কৰিলে। 15-20 মিনিটমান পিছত নমিতাৰ জ্ঞান ঘূৰি আহিল। মাজনী, নাই দেউতা, মূৰটো অলপ ঘূৰাইছিল। মহেন্দ্ৰই অটো এখন ভাড়া কৰি নমিতাক লৈ ততাতৈয়াকৈ ঘৰলৈ গুচি আহিল। মহেন্দ্ৰই মনোমতীক সকলো কথা বিৱৰি ক'লে। তেতিয়া মনোমতীয়ে ক'লে, নাই নাই, ছোৱালীজনীক এনেকৈ থাকিবলৈ দিব নোৱাৰি। আজিৰ সতে তাইৰ এনেকুৱা হোৱা 3 বাৰ হ'ল। মাজনী, আজি সন্ধিয়া ওলাবি, আমি আমাৰ তিনিআলিত বহা গোস্বামী ডক্তৰৰ ওচৰলৈ যাম। নমিতায়ো মাকৰ কথা নামানি নোৱাৰিলে। সন্ধিয়া গোস্বামী ডক্তৰৰ ওচৰলৈ গ'ল। নাই নাই, একো চিন্তা কৰিবলগীয়া নাই, তাইৰ বহুত কষ্ট হৈছে আৰু সেই কষ্ট অনুযায়ী তাইৰ টোপনি কম হৈছে। তুমি কি ৰাতি বহু দেৰিলৈকে থাকা নেকি? গোস্বামী ডক্তৰে নমিতাৰ চকুৰ গুৰি হাতেৰে তললৈ টানি চাই সুধিলে। হয় ছাৰ, মই এবাৰ নীটৰ এক্সামৰ বাবে প্ৰিপাৰেশ্যন চলাই আছোঁ, সেয়েহে ৰাতি অলপ দেৰিলৈ পঢ়োঁ। পঢ়া পাতি কৰা, কিন্তু তাৰ লগতে নিজৰ দেহাটোৰো যত্ন ল'বা। ডক্টৰ গোস্বামী এজন অভিজ্ঞ ডক্তৰ। ডক্টৰে কোৱা মতে কেইটামান গেছৰ টেবলেট আৰু এটা ভিটামিনৰ বটল কিনি দুয়ো মাক জীয়েক ঘৰলৈ আহিল। ৰাতি মনোমতীয়ে নমিতাৰ দেউতাকক সকলো কথা ক'লে।
মহেন্দ্ৰ যেন এটা চিন্তাৰ পৰা মুক্ত হ'ল। এনেদৰে দিন পাৰ হ'ল। এদিন হঠাৎ ৰাতি নমিতাৰ আকৌ তেনেকুৱা হ'ল। ৰাতি ভাত খাই থাকোঁতে তাই অচেতন হৈ পৰিল। তেতিয়া প্ৰায় 10 মান বাজিছিল। হুলস্থুল লগাত ওচৰ চুবুৰীয়া আহি তেওঁলোকৰ চোতালত উপস্থিত হ'ল। কোনোবাই ক'লে গোস্বামী ডক্তৰক মাতিব লাগে, কোনোবাই ক'লে নাই নাই তাতকৈ চহৰৰ হস্পিটেললৈ লৈ যোৱাই ভাল। গাঁৱৰ কেইবাজনেও তেনেকৈ কোৱাত মনুমতী আৰু মহেন্দ্ৰই গাঁৱৰে ৰুবুলৰ গাড়ীখন লৈ চহৰৰ হস্পিটেললৈ ৰাওনা হ'ল। সেই সময়তে নমিতা লাহে লাহে সুস্থ হৈ উঠিল। তোমালোকে মিছাতেই চিন্তা কৰিছা মা। গোস্বামী ছাৰে দেখোন কৈছেই মোৰ টোপনিটো ভাল হ'লেই সকলো ঠিক হৈ যাব। আমি ৰাতিপুৱা আহিব পাৰিলোহেঁতেন। এতিয়া তোমালোকৰো কষ্ট আৰু ৰুবুল দাদাৰো কষ্ট। তেতিয়া মাক মনুমতীয়ে ক'লে তোক আমি এনেকৈ আগত লৈ ৰৈ থাকিব নোৱাৰোঁ নহয়। সেয়েহে লৈ আহিছোঁ মাজনী। চহৰৰ হস্পিটেলত বহুত ডক্তৰ থাকে, ইয়াতে চিকিৎসাটো ভাল হ'ব। প্ৰায় 3 ঘণ্টামান পিছত তেওঁলোক চহৰৰ হস্পিটেলত উপস্থিত হ'ল। ডক্তৰে ভালকৈ চালে আৰু কেইটামান টেষ্ট কৰিবলৈ ক'লে। কথামতে নমিতাৰ কেইবাটাও টেষ্ট কৰা হ'ল। পিছদিনা ৰাতিপুৱা ডক্তৰে ৰিপৰ্ট চাই ক'লে নমিতাৰ ব্ৰেইনত কিবা এটা হৈছে, গতিকে সৰুকৈ চাৰ্জাৰী এটা কৰিব লাগিব। কথা শুনি নমিতাৰ লগতে মাক দেউতাক মহা চিন্তাত পৰিল। নমিতাৰ মাকৰ তেতিয়া গোস্বামী ডক্তৰৰ কথা মনত পৰিল। তেওঁতো একো নাই বুলিয়েই কৈছিল। তেন্তে এয়া কেনেকৈ হ'বলৈ পালে? নাই, হ'বও পাৰে, কাৰণ তেওঁক দেখুৱাটো কেইবাদিনো হ'ল। যি কি নহওক মুঠতে মাজনী সুস্থ হ'ব লাগে। সন্মুখত তাইৰ পৰীক্ষাও আছে। বহু কথা ভবা চিন্তা কৰি মনুমতীয়ে ডক্তৰক সুধিলে, ছাৰ অপাৰেশ্যনটো কৰোঁতে কিমান খৰচ হ'ব? প্ৰায় 3-4 লাখমান খৰচ হ'ব, কিন্তু অপাৰেশ্যনটো আজি কাইলৈৰ ভিতৰতে কৰিবই লাগিব। এইবাৰ মহেন্দ্ৰ আৰু মনুমতীৰ মূৰত যেন সৰগ ভাগি পৰিল। মাক দেউতাকৰ মুখলৈ চাই নমিতাই ক'লে, মা দেউতা এটা কাম কৰোঁ, মোৰ অলপ সন্দেহ হৈছে আৰু কোনোবা ডক্তৰক এবাৰ দেখুৱাই চাওঁ নেকি? তেতিয়া মনুমতীয়ে ক'লে, চা মাজনী, এওঁলোক চহৰৰ ইমান ডাঙৰ ডাঙৰ ডক্তৰ, এওঁলোকে নাজানিবনে? এটা কাম কৰোঁ, ঘৰ মাটি বন্ধকত থৈ হ'লেও এই চিকিৎসা কৰিবই লাগিব। মহেন্দ্ৰ অৰ্থাৎ নমিতাৰ দেউতাকে মুখেৰে একো ক'ব পৰা নাছিল, মাত্ৰ গভীৰ চিন্তা তেওঁৰ মুখত ফুটি উঠিছিল। হেৰি আপুনি কি কয়? মনুমতীয়ে সোধাত মহেন্দ্ৰই ক'লে, ঠিক আছে, আমি এয়াই কৰিম। মুঠতে আমাৰ মাজনীক আমি অতি সোনকালে ঠিক কৰিবই লাগিব। মাক দেউতাকৰ এই সিদ্ধান্তই যেন নমিতাৰ বাবে কাল হ'ল। সন্মতিমতে পিছদিনা নমিতাৰ অপাৰেশ্যন। তাৰ আগতে এজন ডক্তৰে আহি তেওঁলোকক সুধিলে, আপোনালোকৰ মেডিকেল ইঞ্চুৰেঞ্চ আছে নেকি? নাই, আমি গাঁৱৰ মানুহ, আমাৰনো এইবোৰ ক'ত থাকিব। ঠিক আছে, আপোনালোকৰ আধাৰ কাৰ্ড পেন কাৰ্ড দিয়ক, আমি পইচা পাতি অলপ ৰেহাই কৰিব পাৰোঁ নেকি চাই ল'ম। আপোনালোক নিশ্চিন্ত থাকক, আপোনালোকৰ ছোৱালী সুস্থ হৈ উঠিব। হস্পিটেলৰ নাৰ্ছ কেইজনীমানে নমিতাক এখন বেডত তুলি মাক দেউতাকৰ সন্মুখেৰে অপাৰেশ্যন থিয়েটাৰলৈ লৈ গ'ল। মাক দেউতাকে ভবাই নাছিল যে জীয়েকৰ লগতে এয়াই তেওঁলোকৰ শেষ দেখা হ'ব। মাক দেউতাকে ৱেইটিং ৰুমত বহু সময় অপেক্ষা কৰি থাকিল। ৰাতিপুৱাৰে পৰা সন্ধিয়া হ'ল। নমিতাক কেবিনলৈ উলিয়াই দিয়া নাই। তেতিয়া প্ৰায় 7 মান বাজিছিল। এজন ডক্তৰে আহি ক'লে, আপোনালোক নিশ্চিন্ত থাকক, আপোনালোকৰ ছোৱালীৰ অপাৰেশ্যন হৈ গৈছে, কিন্তু আপোনালোকে এতিয়াই তাইক দেখা কৰিব নোৱাৰে। কালিলৈ ৰাতিপুৱাহে তাইক দেখা পাব। মাক দেউতাকৰ খোৱা বোৱা একো নাই। তেওঁলোকৰ মাত্ৰ এটাই চিন্তা, ছোৱালীজনীক এবাৰ চাব পাৰিলে। অপাৰেশ্যনটো হৈ গ'ল যেতিয়া এবাৰ চাব পাৰিলে। এনেকৈ নিদ্ৰাহীনভাৱে নমিতাৰ মাক দেউতাকে ৱেইটিং ৰুমতে ৰাতিটো কটালে। পিছদিনা আহিল সেই ভয়ানক খবৰটো, নমিতা আৰু নাই। কালিলৈকে হাঁহি ফূৰ্তি কৰি থকা ছোৱালীজনীয়ে এই পৃথিৱীৰ পৰা চিৰ বিদায় ল'লে। মুহূৰ্ততে হস্পিটেলৰ চৌহদ কান্দোনৰ ৰোলত কঁপি উঠিল। মাক দেউতাকে নমিতাক চাবলৈ হেঁপাহেৰে বাট চাই আছিল, কিন্তু হস্পিটেল কৰ্তৃপক্ষই নমিতাৰ নিথৰ দেহটো উলিয়াই দিয়া নাছিল। এয়া দেখি বহুতৰে সন্দেহ উপজিল। ইকানে সিকানে বাগৰি খবৰটো জুইৰ দৰে গাঁৱে ভূঞে চহৰে নগৰে বিয়পি পৰিল। সকলোৰে মুখত এটাই প্ৰশ্ন যে তেওঁলোকে নমিতাৰ মৃতদেহটো কিয় উলিয়াই দিয়া নাই। হস্পিটেল কৰ্তৃপক্ষ গৌবেগ ধ্বনিৰে হস্পিটেল চৌহদত অজস্ৰ মানুহে ভিৰ কৰিলে, কিন্তু নমিতাই ন্যায় পালে জানো? নাই, নাপালে। পোষ্টমৰ্টেম ৰিপৰ্টত পোহৰলৈ আহিল আচৰিত তথ্য। মৃত্যুৰ আগে আগে নমিতাৰ লগত কেইবাজনেও নকৰিবলগীয়া কাম কৰিছে।
আৰু তাইৰ কেইবাটাও অংগ তাইৰ দেহত নাছিল। ঘটনাটো শুনি SP মেডামৰ হৃদয় কঁপি উঠিল। SP মানসী মিশ্ৰ তেওঁ এগৰাকী সৎ আৰু সাহসী SP। সত্যক পোহৰলৈ আনিবলৈ তেওঁ তেওঁৰ জীৱনটো আহুতি দিব পাৰে। নমিতাক ন্যায় দিয়াৰ উদ্দেশ্যেৰে তেওঁ কেছটো পুনৰ আৰম্ভ কৰিলে, কিন্তু এইবাৰ তেওঁ তেওঁৰ মতে কৰিবলৈ আৰম্ভ কৰিলে। SP মেডামৰ মতে দুৰ্ভগীয়া পিতৃ মাতৃয়ে নমিতাৰ উচিত ন্যায় পাবই লাগিব আৰু অপৰাধীয়ে উচিত শাস্তি পাবই লাগিব। SP মেডামৰ এই সিদ্ধান্তক বহুতেই সমৰ্থন কৰাৰ পৰা বিৰত থাকিল। মেডাম, এই কেছটোত আপুনি কেতিয়াও জিকিব নোৱাৰে, কাৰণ যাৰ মূৰৰ ওপৰত স্বয়ং চৰকাৰৰ হাত আছে তাত আমাৰ নিচিনা অফিচাৰে কি কৰিব পাৰিম? তাৰ মানে আপোনালোকে যুঁজ দিয়াৰ আগতে হাৰ মানি ল'লে? মেডাম, আপুনি ইয়ালৈ নতুনকৈ আহিছে। ইয়াৰ আগতে অহা SP গৰাকীয়েও একেই কাম কৰিব বিচাৰিছিল, কিন্তু নোৱাৰিলে। তেতিয়া SP মানসী মেডামে ক'লে, ঠিক আছে, মোক আপোনালোকৰ পৰা এটা প্ৰতিশ্ৰুতি লাগে। আপোনালোক মোৰ লগত আছে নে নাই? তেতিয়া পুলিচৰ উচ্চপদস্থ বিষয়াকেইজনে ক'লে, আমি আপোনাৰ লগত আছোঁ মেডাম, কিন্তু সেই হস্পিটেলৰ বহু ওপৰলৈ হাত আছে। তেতিয়া SP মেডামে ক'লে, ঠিক আছে, আপোনালোক মাত্ৰ মোৰ লগত থাকক আৰু মোৰ মতে কাম কৰি যাওক। মনত ৰাখিব, আপোনালোকে যাতে আধাতে আঁতৰি নাযায়, কাৰণ আজি এজনী ছোৱালীৰ লগত এনে হৈছে, কালিলৈ আপোনালোকৰ ল'ৰা ছোৱালীৰ লগতো এনে কাণ্ড হ'ব পাৰে। তেতিয়া আপোনালোকে কি কৰিব? এনেকৈ হাত সাৱটি বহি থাকিব নে অন্যায়ৰ বিৰুদ্ধে মাত মাতিব? হয় মেডাম, আপুনি ঠিকেই কৈছে। এই হস্পিটেলখনত এটা গেং আছে যিয়ে বহু অপৰাধ কৰি থৈছে। ঠিক আছে, তেন্তে আপোনালোক মোৰ লগত আছে। আলোচনা বিলোচনাৰ অন্তত SP মেডামে পুলিচৰ উচ্চপদস্থ বিষয়াকেইজনক 3টা টীম বনোৱাৰ নিৰ্দেশ দিলে। এটা টীমে হস্পিটেলৰ CCTVৰ ওপৰত নজৰ ৰাখিব, দ্বিতীয়টো টীম চিভিল ড্ৰেছত হস্পিটেলৰ গতিবিধিত নজৰ ৰাখিব, লগতে SP মেডামৰ ছাঁ হৈ তেওঁৰ লগত থাকিব, আৰু তৃতীয়টো টীমে প্ৰতিটো মুহূৰ্ততে যিকোনো পৰিস্থিতিৰ বাবে সাজু হৈ থাকিব। সকলো পৰিকল্পনা মতে এদিন SP মেডামে এগৰাকী দুখীয়া সাধাৰণ ৰোগীৰ বেগ ধাৰণ কৰি হস্পিটেললৈ গ'ল। ৰিচিপশ্যনত সকলো কৰিবলগীয়াখিনি কৰি নিৰ্দিষ্ট সময়ত ডক্টৰৰ চেম্বাৰত উপস্থিত হ'ল। ডক্টৰে সকলো পৰীক্ষা নিৰীক্ষা কৰি কেইবাটাও টেষ্ট কৰিবলৈ দিলে। সেইমতে SP মেডামেও সেইখন হস্পিটেলতে টেষ্টবোৰ কৰিলে। নমিতাৰ দৰে একেই ডক্টৰে আহি SP মেডামক ক'লে যে আপোনাৰ ব্ৰেইনৰ এটা সৰু চাৰ্জাৰী কৰিব লাগিব আৰু অতি সোনকালে আজি বা কাইলৈৰ ভিতৰতে কৰিব লাগিব। তেতিয়া SP মেডামে ক'লে, ঠিক আছে ছাৰ, মই চাৰ্জাৰীটো কৰিম, কিন্তু তাৰ আগতে মই মোৰ ৰিপৰ্টখিনি চাব খোজোঁ। তেতিয়া ডক্টৰে ক'লে, নাই নাই, আপুনি আৰু কিয় চাব লাগে, আৰু আপুনি সেইবোৰ ডক্টৰী ভাষা বুজি পাব জানো? হয় ছাৰ, মই বুজি নাপাম, কিন্তু আমাৰ গাঁৱত এজন ডক্টৰ আছে, তেওঁ নিশ্চয় বুজি পাব। তেতিয়া চেম্বাৰত থকা ডক্টৰজনে অলপ খঙতে ক'লে, নালাগে, আপুনি ডক্টৰ নে মই ডক্টৰ? তেতিয়া SP মেডামে নম্ৰ হৈ ক'লে, কিন্তু ছাৰ, এই অপাৰেশ্যনৰ বাবদ কিমান খৰচ হ'ব? প্ৰায় 4-5 লাখমান হ'ব। আপোনাৰ ঘৰত কোন কোন আছে? ছাৰ, মই আৰু মোৰ মা, আৰু কোনো নাই ছাৰ। ঠিক আছে, আপোনাৰ মেডিকেল ইঞ্চুৰেঞ্চ আছে নেকি? নাই ছাৰ, আমি হ'লোঁ গাঁৱৰ মানুহ। ঠিক আছে, আপোনাৰ আধাৰ কাৰ্ড আৰু পেন কাৰ্ডখন মোক দিয়ক। আমি যিমান পাৰোঁ কমতে অপাৰেশ্যনটো কৰিবলৈ চেষ্টা কৰিম, আৰু আপুনি ঘৰত জনাই দিয়ক। চিন্তাৰ বিশেষ কাৰণ নাই। ঠিক আছে ছাৰ। ডক্টৰজন যোৱাৰ পিছত নাৰ্ছ এগৰাকীয়ে SP মেডামক এটা অন্ধকাৰ কোঠালৈ লৈ গ'ল। নাৰ্ছজনীয়ে SP মেডামক নিৰ্বস্ত্ৰ কৰি হস্পিটেলৰ গাউন এটা পিন্ধাই দিলে আৰু কিছু সময় পিছত অপাৰেশ্যন থিয়েটাৰলৈ লৈ গ'ল। নাৰ্ছজনীয়ে SP মেডামক বেডত উঠাই দি আঁতৰি গ'ল। 5 মিনিটমানৰ পিছত এজন দুজনকৈ 5জন ডক্টৰ অপাৰেশ্যন থিয়েটাৰত প্ৰৱেশ কৰিলে। ইতিমধ্যে SP মেডামৰ লগত চলি থকা ঘটনাৰ বিষয়ে হস্পিটেলত আগৰে পৰাই চিভিল ড্ৰেছত টহল দি থকা পুলিচৰ দলটোৱে গম পাই আছিল। সেয়েহে দলটোৰ কেইজনমানে SP মেডামৰ পিছে পিছে গৈ আছিল। মুখত মাস্ক পৰিহিত ডক্টৰকেইজনৰ এজনে SP মেডামে পিন্ধি থকা হস্পিটেলৰ গাউনটো খুলিবলৈ লওঁতেই হঠাৎ ধামকৈ এটা শব্দ হ'ল। ডক্টৰকেইজনে ঘূৰি চাই দেখিলে যে মাস্ক পিন্ধি 4জন মানুহ অপাৰেশ্যন থিয়েটাৰত সোমাই আহিছে। চিকিউৰিটি বুলি এজন ডক্টৰে চিঞৰি বাহিৰলৈ ওলাই যাবলৈ ধৰোঁতেই এজন পুলিচ বিষয়াই নিজৰ ID কাৰ্ডখন দেখুৱাই দিলে। এয়া দেখি ডক্টৰকেইজনৰ ভৰিৰ তলৰ মাটি খহি পৰিল। অতিৰ বেদৰ পৰা উঠি SP মেডামে ক'লে, আচ্ছা, তাৰমানে আপোনালোকে অপাৰেশ্যন থিয়েটাৰত এয়াই কাম কৰে। মহিলাক পালে প্ৰথমে বেয়া কাম, তাৰপিছত অংগ প্ৰত্যংগৰ ব্যৱসায়।
আজিৰ পৰা 9 মাহ আগতে আপোনালোকে নমিতা নামৰ ছোৱালীজনীৰ লগতো একেই কাম কৰিছিল নহয় জানো? অফিচাৰ, আটাইকেইজনক চচৰাই থানালৈ লৈ বলক। SP মেডামৰ কথা মতে ডক্টৰকেইজনক থানালৈ লৈ যোৱা হ'ল। মুহূৰ্ততে খবৰটো চাৰিওফালে বিয়পি পৰিল। চহৰৰ নামী দামী হস্পিটেলৰ কুকাণ্ডত জড়িত 5জন ডক্টৰক পুলিচে আটক কৰিছে। সকলোৰে মুখত এতিয়া এটাই কথা, দোষীয়ে উচিত শাস্তি পাওক। SP মানসী মেডামে এই কামত জড়িত হস্পিটেলৰ সকলো কৰ্মচাৰীক আইনৰ অধীনত শাস্তি দিয়াৰ ব্যৱস্থা কৰিলে। বহু ওপৰ মহলৰ বিষয়াই সম্পূৰ্ণ বিষয়টোত মাত মতাৰ চেষ্টা কৰিছিল যদিও নোৱাৰিলে। কাৰণ এইবাৰ SP মানসী মিশ্ৰই নিজেই বিষয়টোৰ দায়িত্ব লৈছিল আৰু এইবাৰ জনসাধাৰণ SP মানসী মেডামৰ হকে যুঁজ দিবলৈ পথলৈ ওলাই আহিছিল। চহৰৰ আকাশে বতাহে মাত্ৰ এটাই শ্লোগান, দোষীক উচিত শাস্তি দিয়ক। প্ৰায় এমাহমান পিছত SP মেডামৰ গোচৰ মতে বিষয়টো আদালতলৈ গ'ল। মহামান্য উচ্চ ন্যায়ালয়ে সম্পূৰ্ণ বিষয়টো চালিজাৰি চাই দোষীক উচিত শাস্তি দিলে। ডক্টৰকেইজনৰ লগতে সম্পূৰ্ণ ঘটনাটোৰ লগত জড়িত নাৰ্ছ, ৰিচিপশ্যনিষ্ট, টেকনিচিয়ান আদিকে ধৰি কেইবাগৰাকী ব্যক্তিক আজীৱন কাৰাবাসৰ শাস্তি প্ৰদান কৰা হ'ল আৰু কেইজনমানক 20 বছৰৰ কাৰাদণ্ডৰ লগতে জৰিমনাও বিহা হ'ল আৰু হস্পিটেলখন চিল কৰি দিয়া হ'ল। SP মানসী মেডামে নমিতাৰ মাক দেউতাকক এবাৰ দেখা কৰাৰ উদ্দেশ্যেৰে তেওঁলোকৰ ঘৰত উপস্থিত হ'ল। SP মানসী মেডামক দেখি মনুমতী আৰু মহেন্দ্ৰই চকুপানী ৰখাব নোৱাৰিলে। তেতিয়া SP মেডামে তেওঁলোকৰ চকুপানী মচি ক'লে, নাকান্দিব, মই সদায় আপোনালোকৰ লগত আছোঁ। আপোনালোকে আজিৰে পৰা মোক আপোনালোকৰ ছোৱালী বুলিয়েই ধৰি লওক। এই বুলি কৈ SP মানসী মেডামে দুয়োকে সাবতি ধৰিলে। প্ৰিয় দৰ্শক, সঁচাই SP মানসী মিশ্ৰৰ দৰে বিষয়া যদি আমাৰ সমাজত থাকে, তেন্তে আমাৰ চাৰিওফালে চলি থকা হত্যা, লুণ্ঠন, নাৰীৰ সতীত্ব হৰণ আদিবোৰ বেছিদিন তিষ্ঠি থাকিব নোৱাৰে। আপুনি কি ভাবে? আপোনাৰ মতামত নিশ্চয় জনাব আৰু আপুনি কোন ঠাইৰ পৰা ভিডিঅ'টো চাই আছে এবাৰ নিশ্চয় জনাব। ধন্যবাদ।